নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। BTC নিউ ৰিক্ৰুটমেণ্ট 2026 বাবে আহিছে। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আহিছে। এই নটিচটো 20 ফেব্ৰুৱাৰীতে আহিছে, ঠিক আছে। আপোনালোকে এইটো অনলাইন আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক টোটেল পোষ্ট আৰু ইয়াত কি পোষ্টত আহিছে, ঠিক আছে, আৰু এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, সিলেকশ্যন প্ৰচেছ গোটেইখিনি মই আপোনালোকক জনাই দিম আৰু কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু কেতিয়ালৈ, ঠিক আছে। আপোনালোকে সম্পূৰ্ণকৈ চাওক ভিডিঅ'টি। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে মই BTC গভৰ্ণমেণ্টৰ পৰা আহিছে। আপোনালোকৰ যিটো নেকি ইয়াত দুই ধৰণৰ পোষ্ট আহিছে, ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ, ঠিক আছে। গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিম, সম্পূৰ্ণ এই ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ৰিলেটেড, ঠিক আছে। কেতিয়া ইয়াত এক্সাম হ'ব, নে এক্সাম আগতে হ'ব, নে আগতে আপোনালোকৰ ফিজিকেল হ'ব, গোটেইখিনি মই আপোনালোকক জনাই দিছোঁ, ঠিক আছে। আপোনালোকে ষ্টেপ বাই ষ্টেপ এতিয়া জানি ল'ব পাৰিব, ঠিক আছে। পোনপ্ৰথমতে ফৰেষ্টাৰ গ্ৰেড 1ৰ বিষয়ে কৈ দিছোঁ। টোটেল 47 আহিছে। আপোনালোকক ইয়াতে এটা কথা কৈ দিছোঁ, যিসকলে BTC এৰিয়াত নপৰে কিন্তু তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰে, ঠিক আছে। মই ডাইৰেক্ট আপোনালোকক কৈ দিছোঁ, যিসকলে BTC এৰিয়াত নপৰে বা BTC ডিষ্ট্ৰিক্টৰ নহয় তেওঁলোকে কিন্তু আবেদন কৰিব নোৱাৰে, ঠিক আছে। আৰু পিছত আপোনালোকে ক'ব যে আমাৰ অন্য ডিষ্ট্ৰিক্ট এপ্লাই কৰোঁতে ওলোৱা নাই বুলি বহুতে এইটো মোক কমেণ্টত সুধি থাকে, সেইবাবে জনাই দিছোঁ যে যদিহে আপোনালোকে BTC এৰিয়াৰ নহয় তেন্তে আপোনালোকে আবেদন কৰিব নোৱাৰে, ঠিক আছে। ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে 47 টোটেল পোষ্ট আৰু আপোনালোকৰ পে স্কেলসমূহ এনেকুৱা ধৰণৰ। আপোনালোকৰ 14,000 পৰা আপোনালোকৰ 49,000লৈকে থাকিব। আপোনালোকৰ গ্ৰেড পে আপোনালোকৰ 6,200 হ'ব আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ব, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হ'ব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম বেচেলৰ হ'ব লাগিব, যিটো নেকি ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে কৈ আছোঁ। আৰু আপোনালোকৰ এইটো ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকৰ এই পোষ্টটোত এজ লিমিট হৈছে 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 1/1/2026 ৰিলেক্সেশ্যন অফ এজ ফৰ SC ST। আপোনালোকে যদি SC ST পৰা বিলং কৰে তেন্তে 5 বছৰ পাব আৰু OBC বা MOBC কাৰণে 3 বছৰ পাব, ঠিক আছে। আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডটোত 110টা পোষ্ট আহিছে টোটেল পোষ্ট আৰু আপোনালোকৰ ইয়াত 14,000ৰ পৰা একেই পে স্কেলটো, ঠিক আছে। মাত্ৰ গ্ৰেড পেটো আপোনালোকৰ ইয়াত 5,600 পাব, যিহেতু এইটো আপোনালোকৰ যিটো নেকি 12 পাছ সকলেহে আবেদন কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াতে আপোনালোকক দিয়া আছে যে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ মিনিমাম HS, ঠিক আছে, 10+2 আৰু আপোনালোকৰ পাছ হ'ব লাগিব, ঠিক আছে। এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 1/1/2026 আৰু আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব SC ST 5 বছৰ আৰু OBC বা MOBC সকলে 3 বছৰ ইয়াত এজ ৰিলেক্সেশ্যন পাব, ঠিক আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ বোথ দ্য পোষ্ট। আপোনালোকৰ এই পোষ্টৰ বাবে বিভিন্ন ধৰণৰ আপোনালোকৰ কেটেগৰী, আপোনালোকৰ যিটো নেকি পোষ্ট ৱাইজ, ঠিক আছে, পোষ্ট ৱাইজত আপোনালোকৰ ফিজিকেল হ'ব। ইয়াত আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে থাকিব যিটো নেকি মেল ফিমেল ইয়াতে আণ্ডাৰ কৰা আছে, ঠিক আছে। হাইটৰ বাবে কৈছোঁ, জেনেৰেল কেটেগৰী 163 চেণ্টিমিটাৰ লাগিব আৰু ফিমেলৰ কাৰণে 153 চেণ্টিমিটাৰ। চিডিউল ট্ৰাইব আপোনালোকৰ P কাৰণে, চিডিউল ট্ৰাইব অৰ্থাৎ প্লেনসকলৰ কাৰণে, ST প্লেনসকলৰ কাৰণে আপোনালোকৰ ইয়াত 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 145 চেণ্টিমিটাৰ। চেজ আপোনালোকৰ নৰ্মেল 79 চেণ্টিমিটাৰ লাগিব আৰু এক্সপেণ্ডেড আপোনালোকৰ 84 চেণ্টিমিটাৰ হ'ব, ঠিক আছে। জেনেৰেল ইনষ্ট্ৰাকশ্যন আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব ইয়াত 150 টকা, ঠিক আছে। আৰু আপোনালোকৰ অনলি ইজ টু বি পেড বাই দ্য কেণ্ডিডেট বিলংগিং টু OBC MOBC জেনেৰেল কেটেগৰী। OBC বা MOBC জেনেৰেল কেটেগৰী সকলেহে ইয়াত আপোনালোকে 150 টকা দিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ 100 টকা SC ST কেণ্ডিডেটসকলে দিব লাগিব। আপোনালোকৰ অনলাইন হ'ব এই প্ৰচেছ, গোটেইখিনি এই এপ্লাই কৰা প্ৰচেছটো আপোনালোকৰ অনলাইন, কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে এই পইচাটো UPI ক্ৰেডিট ডেবিট আপোনালোকে কাৰ্ড বা নেট বেংকিং লৈ আপোনালোকে মানে পে'মেণ্টটো কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যনটো অনলাইন হ'ব, ঠিক আছে। কেনেকৈ এপ্লাই কৰিব পাৰিব, আপোনালোকৰ আজিৰ পৰাই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 15 মাৰ্চলৈকে, ঠিক আছে। WWW চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, ইয়াত মই এই ভিডিঅ'টি ডিছক্ৰিপশ্যনত দি থৈ দিম, ইয়াৰ লিংকটো আপোনালোকে গৈ এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ ID প্ৰুফৰ বাবে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড এইটো মেণ্ডেটৰী হয়েই আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোকৰ পোষ্ট ৱাইজ আপোনালোকে দিব, ঠিক আছে। আৰু আপোনালোকৰ PDF-সমূহ 1 MBতকৈ ওপৰত হ'ব নালাগিব, ঠিক আছে। মেক্সিমাম আপোনালোকৰ 1 MB, ঠিক আছে। আৰু আপোনালোকে ইয়াত গোটেইখিনি ডকুমেণ্টবিলাক স্কেন কৰি ল'ব, আপোনালোকে নিজৰ মোবাইলটো পাৰিব, ঠিক আছে, কৰিবলৈ। আপোনালোকৰ ইমেইল আৰু আপোনালোকৰ OTP যাব ইমেইললৈ, ঠিক আছে। আপোনালোকৰ যিটো নেকি ফোন নাম্বাৰ বা ইমেইল হয় সেইটো চলিত হ'ব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ ইয়াত প্ৰচেছ হ'ব
পোনপ্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰপিছত আপোনালোকৰ ওৰেল ইণ্টাৰভিউ থাকিব ঠিক আছে আপোনালোকৰ ফিজিকেলটো হ'বই ঠিক আছে ঠিক তেনেধৰণে হ'ব আপোনাৰ ইয়াত আৰু আপোনালোকে ইয়াত কেনেকৈ কেতিয়া কি হ'ব মই আপোনালোকক ডেইলি ইয়াৰ বিষয়ে আপোনালোকক জনাই থাকিম এই চেনেলটিত ঠিক আছে আপোনালোকক আৰু কেইটামান মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে এই যিটো নেকি পোষ্ট আহিছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে যিহেতু BTC এৰিয়াৰ ডিষ্ট্ৰিক্টৰ হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব ঠিক আছে যদিহে আপোনালোকৰ ডকুমেণ্টবিলাক এজ প্ৰুফ অফ চাৰ্টিফিকেট বা মাৰ্কশ্বিট গোটেইখিনি আপোনালোকৰ লাগিব দেই যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে আপোনালোকৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ঠিক আছে সেইখিনি লাগিব এডমিট কাৰ্ডৰ সৈতে আৰু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব ঠিক আছে আৰু আপোনালোকৰ যদিহে আপোনালোকে SC ST আপোনালোকে কেটেগৰীৰ পৰা বিলং কৰে তেন্তে আপোনালোকৰ ডিজিটেল চাৰ্টিফিকেটো লাগিব ঠিক আছে কাষ্ট যিটো নেকি ডিজিটেল চাৰ্টিফিকেট সেইটো লাগিব OBC MBC সকলে NCLটো লাগিব ঠিক আছে আৰু আপোনালোকৰ যিটো নেকি ইয়াতে মেনশ্যন কৰাই আছে কোনোকালে আবেদন কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকৰ ফটো আধাৰ কাৰ্ড লাগিব ঠিক আছে ইয়াতে ক্লিয়াৰকৈ মেনশ্যন কৰা আছে আৰু আপোনালোকে ইয়াতে আদাৰ কণ্ডিশ্যন ইয়াত কণ্ডিশ্যন আছে আপোনালোকৰ কেইটামান ঠিক আছে এই কণ্ডিশ্যনটো আপোনালোকে নিজে পঢ়ি ল'ব মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈ দিম এই ন'টিছখন আপোনালোকে চাই ল'ব পাৰে ঠিক আছে ৰিটেন এক্সামিনেশ্যন ইণ্টাৰভিউ আপোনালোকক চিলেবাছটো মই জনাই দিম ঠিক আছে আৰু ইয়াতে আপোনালোকৰ ফিজিকেল টেষ্ট আপোনালোকৰ হ'ব 26 কিলোমিটাৰ ৱাকিং টু বি কভাৰ্ড উইথ 4 আৱাৰ মেলৰ কাৰণে আপোনালোকৰ 26 কিলোমিটাৰ আপোনালোকে খোজকাঢ়িব লাগিব তাৰপিছত আপোনালোকৰ 16 কিলোমিটাৰ উইদিন 4 আৱাৰ মানে 26 কিলোমিটাৰ 4 ঘণ্টাত আপোনালোকে মেলসকলৰ কাৰণে কৈছোঁ 4 ঘণ্টা আপোনালোকে 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব আৰু মহিলাসকলৰ বাবে 16 কিলোমিটাৰ 4 ঘণ্টাত আপোনালোকে কমপ্লিট কৰিব লাগিব ঠিক আছে এইটো হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্টাৰ যিটো নেকি ফৰেষ্ট গাৰ্ড ঠিক আছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে ঠিক আছে ইয়াত মোৰ কওঁতে অলপ কুকুজা লাগিছে বাৰু ৰিটেন টেষ্ট ফৰ আপোনালোকৰ 3 আৱাৰ হ'ব ৰিটেন টেষ্টটো 100 মাৰ্ক থাকিব আপোনালোকৰ পোষ্ট ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে হ'ব ঠিক আছে ইয়াত আপোনালোকৰ চিলেবাছটো এক্সট্ৰা হ'ব ঠিক আছে ফৰেষ্টাৰ গ্ৰেড 1 যিখিনি চিলেবাছ আহে সেইখিনি ফৰেষ্ট গাৰ্ডৰ কাৰণে নহয় কিন্তু ঠিক আছে আৰু ইয়াত আপোনালোকৰ কোৱালিফাই কেণ্ডিডেট উইথ ৰিটেন এক্সামিনেশ্যন আৰ ৰিকুৱাৰ্ড টু এপিয়াৰ ফৰ ভাইভা ভইচ টেষ্ট কণ্টিনিউং মানে আপোনালোকৰ ভাইভা হ'ব 20 মাৰ্কৰ ঠিক আছে আৰু আপোনালোকৰ ইয়াত দ্য ৰিটেন এক্সামিনেশ্যন উইল বি অবজেক্টিভ টাইপ আপোনালোকৰ MCQ টাইপ হ'ব আৰু ইয়াত দেয়াৰ উইল বি ন' আপোনালোকৰ ইয়াত আৰু এটা ভাল কথা ইয়াত নিগেটিভ মাৰ্কিং নাই ঠিক আছে চিলেবাছখিনি আপোনালোকে চাই ল'ব ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকৰ গ্ৰেড 1ৰ কাৰণে জেনেৰেল ইংলিছ জেনেৰেল নলেজ উইথ স্পেচিয়েল আপোনালোকৰ এমফেচিক অন BTC এৰিয়া এণ্ড আছাম অসমৰ আৰু BTC এৰিয়াৰ বিষয়ে আহিব ঠিক আছে লজিকেল এণ্ড ৰিজনিং এণ্ড এপ্টিটিউড আপোনালোকৰ আহিব মানে ৰিজনিংটো আৰু আৰ্থমেটিক আপোনালোকৰ অন হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড আৰ্থমেটিকটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড আহিব অকণমান আপোনালোকৰ ষ্টেণ্ডাৰ্ড আছে যিহেতু এইটো হায়াৰ ছেকেণ্ডেৰী দিয়া আছে আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকে জেনেৰেল ইংলিছ জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অফ BTC এৰিয়া আপোনালোকে এইটো একেই মানে ইয়াত কি হ'ব আপোনালোকৰ মেথছ চাব আপোনালোকে ৰিজনিং বা ইংৰাজী এইখিনি আপোনালোকৰ ফৰেষ্ট গাৰ্ডত অকণমান ইজি আহিব কিন্তু ফৰেষ্ট গ্ৰেড 1ত অকণমান টাফ হ'ব ঠিক আছে যদি কম্পেৰিজন চাবলৈ গ'লে ঠিক আছে এইটো তেনেকুৱাই হ'ব আৰু আপোনালোকৰ আৰ্থমেটিকটো ক্লাছ 10 ষ্টেণ্ডাৰ্ড হ'ব ঠিক আছে ফিজিকেল ফিটনেছ আপোনালোকক ক'লোৱে মই 26 কিলোমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ ফিমেল বা মেলেও 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব খোজকাঢ়ি পেলাই ঠিক আছে মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ কেণ্ডিডেট মাষ্ট নট হেভ আপোনালোকৰ আইবিলাক ঠিক হ'ব লাগিব 6/6 হ'ব লাগিব ঠিক আছে আৰু আপোনালোকৰ দুটা পোষ্টৰ একে হ'ব ঠিক আছে গোটেইখিনি আৰু আপোনালোকৰ এটা ইয়াত দিয়া আছে লাষ্ট ডেট ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ ঠিক আছে 12 বজালৈকে আপোনালোকে পাৰিব আৰু ইয়াতে গোটেইখিনি দিয়াই আছে আপোনালোকে ভালকৈ চাই ল'ব এই ন'টিছখন ঠিক আছে আপোনালোকে দেৰি নকৰিব যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ অনলাইনটো ঠিক আছে আপোনালোকে কেনেধৰণে অনলাইন কৰিব কি মই নিকুঞ্জ এডুকেশ্যন চেনেলটোত আপলোড কৰি দিম ঠিক আছে আপোনালোকে এই চেনেলটোত এই বিষয়ে পালে কিন্তু মই যিটো নেকি এপ্লাই কৰা প্ৰচেছ নিকুঞ্জ এডুকেশ্যনেল চেনেলটো আপোনালোকক দি আৰু এটা কৈ দিছোঁ মই আপোনালোকক মই নিকুঞ্জ এডুকেশ্যনেল চেনেলটোত অৰ্থাৎ এডুকেশ্যন চেনেলটোত কি মই মেথছ ৰিজনিং আৰু আপোনালোকে কেৱল ফৰেষ্ট গাৰ্ডৰ কাৰণেহে পাৰিব ঠিক আছে সেই চেনেলটোত পঢ়িব আৰু GK GS আৰু আপোনালোকৰ গোটেইখিনি BTC স্পেচিফিক তাতে মই GK আপোনালোকক পঢ়াম ঠিক আছে আপোনালোকে সুন্দৰকৈ চাব পাৰিব ঠিক আছে যিসকলে ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে চাব পাৰিব আৰু এই চেনেলটো যদি পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে আপোনালোকক মই জনাই দিলোঁ যে আপোনালোকৰ এইটো
BTC ফালৰ পৰা আহিছে এইটো আপোনালোকক যদি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ টোটেল পোষ্ট চাবলৈ যায় তেন্তে 157 হ'ব ফৰেষ্ট গাৰ্ডত বেছিকৈ আছে পোষ্ট আপোনালোকে যদি ইচ্ছুক হয় তেন্তে আবেদন কৰিবই নিশ্চয় ধন্যবাদ